লংকাৰ কাকিত নিজ মাতৃয়ে হত্যা কৰি ঘৰৰ পাছফালে পুতি থলে সদজাত নিজ কন্যা সন্তানক। আন পুৰুষৰ লগত থকা অবৈধ সম্পৰ্কক গোপন ৰাখিবলৈ এই প্ৰচেষ্টা চৰিত্ৰহীনা মাতৃৰ। বৰ্তমান কাকি আৰক্ষীৰ জিম্মাত হত্যাকাৰী মাতৃ মাইনা বৰা। আমি পুনৰবাৰৰ বাবে জনাই আছো যে হোজাই জিলাৰ লংকাৰ কাকিত চাঞ্চল্যকৰ ঘটনা। অবৈধ সম্পৰ্ক গোপনে ৰাখিবলৈ নিজ মাতৃয়ে হত্যা কৰিলে নিজ গৰ্ভৰ সদ্যজাত কন্যা সন্তানক। ঘটনা সন্দৰ্ভত জানিব পৰা মতে লংকাৰ কাকিৰ আদৰ্শ গাঁৱৰ নিবাসী মাইনা বৰা নামৰ মহিলাগৰাকীয়ে স্বামী বহিৰাজ্যত কৰ্ম কৰাৰ সুযোগ লৈ বহুদিনৰ পৰা আন পুৰুষৰ লগত ৰাখিছিল অবৈধ শাৰীৰিক সম্পৰ্ক। উক্ত অবৈধ সম্পৰ্কই চূড়ান্ত সীমা অতিক্ৰম কৰি যোৱা 14 জানুৱাৰীত লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মাইনা বৰাই জন্ম দিছিল এটি কন্যা সন্তান। উক্ত সন্তান জন্ম দিয়া খবৰ নিজ স্বামী তথা স্থানীয় ৰাইজে গম পোৱাৰ ভয়ত নিজ গৰ্ভৰ সদ্যজাত কন্যা সন্তানটিক ভোগালী বিহুৰ দিনাই অৰ্থাৎ 15 জানুৱাৰীৰ দিনাই হত্যা কৰি ঘৰৰ পাছফালে পুতি থয়। আপোনাৰ কি হ'ল বাচ্চাটো? বাচ্চাটো এতিয়া মৰা পোৱা গৈছে, এতিয়া মাৰি পেলাই পুতি থৈছোঁ কৈছে। এতিয়া আজিহে কোৱা শুনিছোঁ মাৰি পেলাই পুতি থৈছে বুলি। ইমান দিনতো বাচ্চাটো দেখাই এবাৰ দেখিলোঁ, পিছত দেখা নাই মই। কোনে পুতিছে? মাকে নিজে পুতিছোঁ বুলি কৈছে। মাক মইনা বৰা। আপোনাৰ কি হয়? মোৰ পত্নী। আপোনাৰ সন্তান নহয় নেকি? মোৰ সন্তান নহয় এইটো। কেনেকৈ নহয়? মোৰ 4-5 মাহ হৈছেহে, মোৰ সন্তান কেনেকৈ হ'ব? এইটো বেলেগৰ সন্তান মানে? অঁ, অবৈধ সন্তান। হয়। এতিয়া মাৰি তেওঁ পুতি পেলাইছে বুলি কৈছে? নিজে কৈছে মাৰি পুতি পেলাইছোঁ বুলি। সন্তানটো কেতিয়া জন্ম হৈছিলে? সন্তানটো কাগজ মতেতো মঙলবাৰ। উৰুকা দিনা? অঁ, উৰুকাৰ দিনা 14 তাৰিখ। 14 জন্ম ন? অঁ, 14 তাৰিখ আছে জন্ম। ল'ৰা নে ছোৱালী? ছোৱালী। ক'ত পুতিছে? ঘৰৰ পিছপিনে। লংকাৰ পৰা ইজ্জত সিং ৰিপৰ্ট, ইণ্ডিয়ান প্ৰাইম নিউজ অসম।